সমাগত হেঁপাহৰ ভোগালীৰ প্ৰাক্ষণত সকলোফালে দেখা গৈছে ব্যাপক ব্যস্ততা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ টিহু সন্ধেলি মাকৰাপাৰাতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। সন্ধেলি মাকৰাপাৰাৰ গাঁওখনৰ ডেকা যুৱকসকলে দিনে ৰাতিয়ে কষ্ট কৰি মেজি সজাৰ উপৰি সাজি উলিয়াইছে ৰংঘৰৰ আৰ্হিত আন এটা আটকধুনীয়া ভেলাঘৰ। ভোগৰ উৎসৱ ভোগালী বিহুটোত গাঁওখনৰ সকলোৱে একেলগে সিদিনাৰ দিনটোত একেলগে এসাঁজ লগে ভাগে খোৱাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে বুলি মত ব্যক্ত কৰিছে গাঁওবাসীয়ে। সমান্তৰালকৈ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। ইপিনে ভোগালী উৎসৱৰ বাবে গাঁওখনৰ সৰু ডাঙৰ সকলো ল'ৰা ছোৱালী বিহু নাচ নাচি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে। গাঁওখনৰ মহিলাসকলৰ বিহুৰ বাবে এতিয়া পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে আৰু বিহুৰ দিনা সকলো ওলাই আহি এই গাঁওখনৰ ডেকাসকলে সাজি তোলা ৰংঘৰৰ বাকৰিত বিহু নাচি একলগ হৈ সকলোৱে এসাঁজ খাব বুলি জনায়। ইয়াৰ দ্বাৰাই সমাজত ভাতৃত্ববোধৰ ভাৱ গঢ়ি উঠিব বুলিও গাঁওবাসীয়ে মত প্ৰকাশ কৰে। বিহু পালন কৰোঁ আৰু এইবাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে ভাবিলে যে আমি এটা বিভিন্ন ধৰণৰ এটা ৰংঘৰৰ হেৰি কৰিম, এবাৰ মানুহক সেইখিনি বস্তু প্ৰদৰ্শন কৰি দেখুৱাম। সেইকাৰণে ল'ৰা ছোৱালীখিনিয়ে এইখিনি আয়োজন কৰিছে আৰু তাৰ কাৰণে মহিলাসকলো আছে, পিঠা পনা গুড়া সান্দা খুন্দি আছে আৰু তাৰ মাজতে আহি ইয়াতে অলপমান লাগা কৰি দিছে ল'ৰা ছোৱালীখিনি সুবিধা কৰি দিছে আৰু আনন্দিত। সেইটো কাৰণে আমি ৰাতিও এটা ভোজ ভাত খাই আহি ইয়াতে বিহু মাৰিম, নাচিম বাগিম, গোটেইখিনিয়ে সকলোখিনি সহযোগ কৰিব। সৰু সৰু ল'ৰা ছোৱালী একেবাৰে বুঢ়া ডেকা সকলোৰে বিহুৰ পিঠা বনাই আছো আৰু গুড়া সান্দা খুন্দিছো, পিঠাও লাৰু চাৰু হৈছে আৰু পিঠাও বনাম, দুই এঘৰে বনাইছেও, তাতেও আহিছো সহায় কৰিছো। প্ৰতি বছৰৰ দৰে এইবাৰ আমি সম্পূৰ্ণ মাকৰাপাৰবাসী ৰাইজে এইবাৰ আমি ৰংঘৰ প্ৰস্তুত কৰিছোঁ। ঐনবেলি যিদৰে আমি প্ৰস্তুত কৰিছোঁ এইবেলি সেইদৰে ৰংঘৰ প্ৰস্তুত কৰিছোঁ। প্ৰায় আমাৰ 80% মান কাম সম্পূৰ্ণ হৈছে আৰু 20% কাম বাকী আছে আৰু আমাৰ মেজি ঘৰ প্ৰস্তুতো আমি লাগি আছোঁ। আৰু সেইদৰে সম্পূৰ্ণ আমাৰ গাঁওবাসী আমাক যিদৰে সহায় সহযোগিতা আগবঢ়াইছে, ধুনীয়াকৈ সম্পূৰ্ণ গাঁওবাসী ৰাইজ ওলাই আহিছে আজি। এইবাৰ প্ৰত্যেক গাঁওবাসী ৰাইজক আমি ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিভিন্ন কাম বাকী আছে, এতিয়াও মেজি ঘৰ প্ৰস্তুত কৰি আছোঁ। সকলোৱে আগ্ৰহী যুৱক, আমি সকলো প্ৰতি আগ্ৰহীৰে কাম কাজ কৰি আছোঁ সকলোৱে। কিমান দিন লাগে গোটেই কাম? প্ৰায় 20 দিনমান হৈ গ'ল আৰু কিনে কাম কমপ্লিট হৈ যাব। 20 দিন লাগে ৰংঘৰ প্ৰস্তুত কৰিছোঁ। কেনেকৈ এইটো ভাবিলা যে ৰংঘৰ এইবাৰ আমি ইয়াতে বনাই চলিম? সম্পূৰ্ণ যিটো আমাৰ ৰংঘৰ যিটো আমাৰ অসমত কালচাৰ সেইবিলাক তোমাৰ ভাবি কিনে এইবাৰ